হেল্ল' এভৰিৱান, মই ৰাজশ্ৰীয়ে মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছিল জন্মাষ্টমী, পবিত্ৰ ভাদ মাহৰ 9 তাৰিখ আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ তিথি। সেই উপলক্ষে আমি গ'লোঁ উত্তৰ গুৱাহাটীত স্থিত হৰে কৃষ্ণ মন্দিৰলৈ বুলি। লগৰজনী বাটত যাওঁতে ক'লে বোলে ভিডিঅ' এটাকে বনোৱা। ময়ো বোলো ঠিক আছে তেনেহ'লে। কিন্তু কি হ'ব, যিহেতু মোৰ প্ৰথম ভিডিঅ' গতিকে আপলোড কৰোঁতে মোক 2 দিন সময় লাগিলে। বাৰু একো নাই দিয়ক। ৰাস্তাটো চাওকচোন, ইমান ভাল লাগিছে, পাহাৰটো ইমান ধুনীয়াকৈ দেখা পায়। আৰু যিহেতু আমি প্ৰথমবাৰ আহিছোঁ গতিকে গুগল মেপটো চাবই লাগিব নহয় জানো। দেখিবলৈ ভাবিছিলোঁ আহি পালোহি, কিন্তু নহয় বোলে ইয়াতকৈ আৰু বহুত বাকী। বাৰু ব'লকচোন গৈ থাকোঁ। A few moments later. অৱশেষত গুগল মেপ চাই আমি মন্দিৰ পালোগৈ। জয় শ্ৰীকৃষ্ণ। আপোনালোকক মন্দিৰৰ ভিতৰ ভাগ দেখাওঁ। মন্দিৰত বহুত মানুহ হৈছে, ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি। আৰু আনফালে চাওকচোন, ভগৱান শ্ৰীকৃষ্ণৰ কালীয় দমনৰ দৃশ্য। সঁচাকৈ ইমান ধুনীয়াকৈ সজাইছে নহয়, বহুত ভাল লাগিছে হয়নে। তাত বিভিন্ন ধৰণৰ সামগ্ৰী, বিভিন্ন ধৰণৰ দোকানো আছিলে। এই মূৰ্তিখিনি চাওকচোন, ইমান মৰম লগা নহয়নে। আৰু এইফালে চাওকচোন, ইমান ধুনীয়াকৈ গাইছে। তাৰপাছত গ'লোঁ আমি মন্দিৰৰ ভিতৰলৈ। তাত ভগৱান শ্ৰীকৃষ্ণৰ চৰণত সকলোৰে ভালৰ বাবে সেৱা কৰিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল, তাত বহুত মানুহ। তাৰপাছত আহিলোঁ এইফালে বাবাৰ চৰণত সেৱা কৰিবলৈ। তাৰপাছত গ'লোঁ আমি খিচিৰি খাবলৈ। খিচিৰি খাই আমাৰ যিহেতু আহিবই হ'ল, গতিকে আমিও গুচি আহিলোঁ। গতিকে যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই।